অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰস্তুতি সুন্দৰকৈ চলাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ সহায়ক ভিডিঅ' প্ৰস্তুত কৰি আহিছো। আজি অসমীয়া বিষয়ৰ প্ৰশ্নকাকতৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ৰচনা আলোচনা কৰিম। আজিৰ আলোচ্য ৰচনা মোৰ জীৱনৰ লক্ষ্য। সকলোৰে জীৱনৰ বিভিন্ন ধৰণৰ লক্ষ্য থাকে। ছাত্ৰ-ছাত্ৰীসকলে এই ৰচনাখনেই যে লিখিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই। এই ৰচনাখন ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়োৱাৰ উদ্দেশ্য হৈছে যে ৰচনা এখন কেনেদৰে লিখা হয় বা কাৰোবাৰ এই ৰচনাখনৰ সৈতে নিজৰ লক্ষ্যসমূহ মিলিও যাব পাৰে। এই ৰচনাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ লক্ষ্য ৰচনাখন কেনেকৈ লিখিব লাগে তাৰ কিছু আভাস পাব। আহাচোন ছাত্ৰ-ছাত্ৰীসকল ৰচনাখন পাঠ কৰোঁ। মোৰ জীৱনৰ লক্ষ্য। অৱতৰণিকা। আমাৰ কাংক্ষিত সপোন, মনৰ তীব্ৰ ইচ্ছা, হৃদয়ৰ সাঁচতীয়া হেঁপাহ আৰু প্ৰকাশিত বা অপ্ৰকাশিত উদ্দেশ্যসমূহৰ সংমিশ্ৰণেই হ'ল আমাৰ জীৱনৰ লক্ষ্য। এটা নিৰ্দিষ্ট স্থানত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আত্মনিৰ্ভৰ হ'বলৈ অহৰ্নিশে কৰি থকা প্ৰযত্ন আৰু সংগ্ৰামৰ সংমিশ্ৰণ হ'ল আমাৰ জীৱনৰ লক্ষ্য। আমি আমাৰ জীৱনৰ লক্ষ্যক আমাৰ ইচ্ছাক কেতিয়াও কোনো পৰিসৰত বান্ধি ৰাখিব নোৱাৰো। আমাৰ কল্পনাবিলাসী মনে সকলো পৰিধি অতিক্ৰম কৰি ভ্ৰমি ফুৰে দূৰ দিগন্তত। উজাই যায় নদীৰ উজয়নি সোঁতৰ লগত। উৰি যায় আকাশৰ উচ্চতাৰ উমান ল'বলৈ, জিৰণি লৈ গছৰ সেউজীয়া শীতল ছাঁত। আমাৰ লক্ষ্য বহুধা বিভক্ত। আমাৰ লক্ষ্যই ব্যক্তিগত সংস্থাপনত সীমাবদ্ধ নাথাকি কৰিব খোজে আন বহুতো কাম। পূৰাব খোজে মনৰ অদম্য ইচ্ছাক, জয় কৰিব খোজে জীৱনক। আমাৰ লক্ষ্যই বিচাৰে পৰিচ্ছন্ন পুৱাৰ কিৰণৰ দৰে প্ৰসন্নতা আৰু জীৱনী শক্তি আৰোহণ কৰিবলৈ। আমাৰ লক্ষ্যই বিচাৰে ইতিবাচক জীৱন বিক্ষাৰ প্ৰগাঢ় অনুভূতিৰে সমাদৃত হ'বলৈ। আমাৰ লক্ষ্যই বিচাৰে সূৰ্যৰ বুকুৱেদি বৈ অহা তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ ল'বলৈ। আমাৰ লক্ষ্যই বিচাৰে জনাথন লিভিংষ্টনৰ দৰে সূৰ্যৰ নিকটতম দূৰত্বলৈ উৰি যাবলৈ। আমাৰ লক্ষ্যই বিচাৰে সুধাকণ্ঠৰ দৰে বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত ৰচিবলৈ। আমাৰ লক্ষ্যই বিচাৰে উজ্জ্বল স্বৰ্ণখণ্ডৰ নিশাত ঔজ্জ্বল্য গ্ৰহণ কৰিবলৈ। আমাৰ লক্ষ্যই বিচাৰে প্ৰজ্ঞাৰ শলিতাৰে প্ৰত্যাশাৰ বন্তি জ্বলাবলৈ। সকলোৰে হৃদিকাননত আশাৰ সঞ্জীৱনী সুধা বিলাবলৈ। লক্ষ্যৰ আৱশ্যকতা। অনুপম জীৱন যিহেতু এবাৰেই পোৱা যায়, গতিকে সেই জীৱন সাফল্যমণ্ডিত কৰিবলৈ আমি সকলোৱে চেষ্টা কৰাটো আমাৰ কৰ্তব্য। লক্ষ্যবিহীন জীৱন নিৰৰ্থক। সেয়ে সংসাৰ সিন্ধুত জীৱনৰ লক্ষ্যত স্থিৰ কৰি আগুৱাই যোৱা উচিত। ছাত্ৰ জীৱনেই হৈছে লক্ষ্য স্থিৰ কৰাৰ প্ৰকৃত সময়। এই সময়ৰ পৰাই নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি শ্ৰম আৰু সাধনাৰে আগুৱাই গ'লে লক্ষ্য প্ৰাপ্তি সুনিশ্চিত। ইমান অলপতে বিচলিত হ'লে তোমাৰ বাৰু কেনেকৈ চলে? হিলোৱা এন্ধাৰে মোক এই বুলি ক'লে। সাহিত্যও আমাক সোঁৱৰাই দিয়ে লক্ষ্যৰ পৰা বিচ্যুত নহ'বলৈ। লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজন হয় প্ৰবল ইচ্ছাশক্তি, ধৈৰ্য, একাগ্ৰতা আৰু নীৰৱ সাধনাৰ। এনে গুণসমূহৰ অধিকাৰী হোৱা বাবেই আমি গৌৰৱেৰে ষ্টিফেন হকিংছ, আব্দুল কালামৰ দৰে মহান বিজ্ঞানীৰ নাম স্মৰণ কৰোঁ। মানুহে নিজৰ লক্ষ্য বাছি উলিওৱাটোও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ মূলতঃ লক্ষ্যৰ লগত জড়িত হৈ থাকে মানুহৰ জীৱিকা বা কৰ্ম সংস্থাপনৰ কথা। মানুহে সঠিকভাৱে নিজৰ পচন্দৰ কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰি সেই লক্ষ্যত উপনীত হ'বলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। পৰিৱেশ আৰু সমাজৰ পৰা অভিজ্ঞতাৰে পৰিপুষ্ট হৈ অধ্যয়নমুখী আৰু চিন্তাশীল হ'ব লাগিব। যি বিষয়ক লক্ষ্য হিচাপে নিৰ্বাচন কৰে তাৰ লগত জড়িত সম্যক পূৰ্বজ্ঞান আহৰণ কৰাৰ যত্ন কৰিব লাগিব। ইয়াৰ সমান্তৰালভাৱে মনুষ্যত্বৰ বিকাশ সাধন কৰি নৈতিক চৰিত্ৰবোধেৰে নিজকে সমৃদ্ধ কৰিব লাগিব। কোনো ক্ষেত্ৰতে মানুহৰ জীৱনৰ লক্ষ্য সম্বন্ধীয় প্ৰশ্নটো এক তত্ত্বগধুৰ চিন্তা উদ্বেগকাৰী বিষয় হৈ পৰে। আমাৰ ঘাই শিপালৈ আমি ভুমুকিয়াই চালে জীৱনৰ লক্ষ্যৰ সংজ্ঞা সম্পূৰ্ণ পৃথক ধৰণে লাভ কৰোঁ। বেদান্ত দৰ্শন, সাংখ্য দৰ্শন আৰু গীতাৰ মহত্তম বাণীৰ আধাৰত অসত্যৰ পৰা সত্যলৈ নিয়া, আন্ধাৰৰ পৰা পোহৰলৈ নিয়া, মৃত্যুৰ পৰা অমৰত্বলৈ নিয়া, এয়াই হৈছে ভাৰতীয় জীৱনৰ লক্ষ্য। এয়াই হৈছে মানৱাত্মাৰ চিৰন্তন আকাংক্ষা। মোৰ জীৱনৰ লক্ষ্য। মানুহে নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচি অনুযায়ী ব্যক্তিগত লক্ষ্য বাছনি কৰি লয়। মানুহৰ এই লক্ষ্য অন্তহীন। প্ৰতিজন মানুহেই ভৱিষ্যত জীৱনত নিজকে যি পৰ্যায়ত বা যি পদত চাব খোজে সেয়াই তেওঁৰ জীৱনৰ লক্ষ্য। জীৱনৰ লক্ষ্য সম্বন্ধে সচেতনতাও মানুহৰ এক প্ৰকাৰৰ লক্ষ্য। প্ৰত্যেক মানুহৰ দৰে ময়ো ভৱিষ্যতে মোৰ সহজাত প্ৰতিভা আৰু ৰুচি অনুসৰি এখন সন্তোষজনক আৰু আদৰ্শময় কৰ্মক্ষেত্ৰত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰিব খোজো। প্ৰত্যেক মানুহৰ দৰে মোৰো আছে কিছুমান আধৰুৱা সপোন, দুৰ্বাৰ হেঁপাহ আৰু কিছু লক্ষ্য।
মোৰো আছে এটা সুন্দৰ বৃত্তিধাৰী জীৱন লাভ কৰাৰ হাবিয়াস, কিন্তু এই বৃত্তিধাৰী জীৱন লাভ কৰাৰ ঊৰ্ধ্বত মোৰ জীৱনৰ সৰ্বপ্ৰথম লক্ষ্য হ'ল এজন প্ৰকৃত মানুহ হোৱাৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই ইউটিউব চেনেলটোত অকল ৰচনাই সন্নিৱিষ্ট নহয়, তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিষয়ৰে প্ৰশ্ন উত্তৰ এই চেনেলটোত সন্নিৱিষ্ট হৈ আছে। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তোমালোকৰ প্ৰয়োজনীয় পাঠটোৰ প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিবা। লাইক কৰিলে তোমালোকৰ কাৰণে আমি ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু ধুনীয়া ধুনীয়া বিষয় লৈ ভিডিঅ' আগবঢ়াবলৈ উদ্যত হ'ব পাৰোঁ। ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। মই মোৰ দেশৰ নিয়ন্ত্ৰণৰ বাবে থকা ঘোষিত আৰু অঘোষিত নীতি নিৰ্দেশনা আৰু সামাজিক মূল্যবোধেৰে উদ্বুদ্ধ হৈ এজন সুনাগৰিক হ'ব খোজো। নিজৰ সুকুমাৰ হৃদয়বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ আৰু শান্তিৰ সুগন্ধি কুসুম ফুলাব খোজো। মই মোৰ শৈশৱ আৰু মোৰ যৌৱন অতিবাহিত কৰা এই দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। গতিকে সঁচা অৰ্থত মই নিস্বাৰ্থভাৱে দহৰ বাবে দেশৰ বাবে যোগাত্মক কাম কৰিব খোজো। সমাজৰ অন্ধকাৰাচ্ছন্ন পথবোৰত মই আলোকৰ মহামন্ত্ৰ আওৰাই আগুৱাই যাব খোজো। ভাৰত মাতৃৰ সুযোগ্য সন্তান ৰূপেৰে নিজকে পৰিচয় দিব খোজো। নিজ দেশৰ প্ৰতি কাম কৰাৰ স্পৃহা মোৰ সৰুৰ পৰাই আছে। সৰুতে এষাৰ কথা শুনিছিলো, মোৰ দেশ যদি মোৰ আই হল হয় আৰু কান্দি কান্দি আহি কয় মোৰ বাবে তই কৰিলি কি, তেন্তে মই কম কি? সৰুতেই এই আৱেগপূৰ্ণ কথাষাৰ হৃদয়ংগম কৰিব পাৰিছিলো, যাৰ সাজ আজিও মোৰ বুকুত বহি আছে। গতিকে সাধাৰণভাৱে মোৰ জীৱনৰ লক্ষ্য হ'ল এনে এখন কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰা, যাৰ দ্বাৰা মই নিজকে প্ৰকৃত মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰো, যাৰ দ্বাৰা মোৰ দেশৰ সামগ্ৰিক উন্নয়নত মই হাত আগবঢ়াব পাৰো। মই বিশ্বৰ শৰীৰৰ এক সবল সুঠাম অংগ হ'ব বিচাৰো। মই এজন দক্ষ আৰু সাহসী প্ৰশাসনিক বিষয়া হ'ব খোজো। প্ৰশাসনিক বিষয়াৰ কৰ্মক্ষেত্ৰখন দেশপ্ৰেমিকসকলৰ বাবে এক আশাব্যঞ্জক স্থল। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই এজন প্ৰশাসনিক বিষয়া হৈ ন্যায় আৰু সততাক সাৰথি কৰি জনগণৰ বাবে যুঁজিব খোজো। ৰাজনৈতিকভাৱে সম্পূৰ্ণ নিৰপেক্ষ আৰু যিকোনো চৰকাৰ বা পৰিস্থিতিত দেশৰ সেৱাৰ বাবে সদা নিয়োজিত হৈ থাকিব বিচাৰো। সমাজৰ অন্যায়, অবিচাৰ, অত্যাচাৰ, হিংসা, বৰ্বৰতা, শোষণ আঁতৰি এক সুস্থিৰ চিত্ৰৰ প্ৰতিফলন হোৱাটো বিচাৰো। সমাজৰ পিছপৰা অঞ্চলবোৰলৈ, শিক্ষাই ঢুকি নোপোৱা অঞ্চলবোৰলৈ মই এমুঠি পোহৰ অনাৰ প্ৰয়াস কৰিব বিচাৰো। দুৰ্নীতিবিহীন সমাজ গঢ়ি সৰ্বত্ৰে অহিংসা আৰু প্ৰেমৰ সুবাস বিলাব বিচাৰো। অভাৱগ্ৰস্ত নিষ্পেষিত মানুহৰ জীৱনলৈ আনিব বিচাৰো এশোটা জোনাক আৰু এচলু হাঁহি। মানৱ হৃদয়ত সৎ প্ৰবৃত্তি সজীৱ কৰি চিত্ত পৰিশীলিত কৰি মানৱতাবোধৰ জাগৰণ ঘটাবলৈ মই বিচাৰো। লক্ষ্য প্ৰাপ্তিৰ বাবে প্ৰস্তুতি। মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে অৰ্থাৎ দক্ষ প্ৰশাসনিক বিষয়া হ'বৰ বাবে প্ৰয়োজন হোৱা মুখ্য উপাদানসমূহ হ'ল প্ৰচুৰ অধ্যয়ন, ঐকান্তিক প্ৰচেষ্টা, মনোবল, প্ৰখৰ চিন্তাশক্তি, তীক্ষ্ণ দৃষ্টি, বিশ্লেষণী ক্ষমতা আৰু শ্ৰম সহিষ্ণুতা। মই ছাত্ৰাৱস্থাৰ পৰাই মোৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অধ্যয়নৰ বাটেৰে আগবাঢ়িব খুজিছো। সমসাময়িক ঘটনা প্ৰবাহৰ জ্ঞান, সাধাৰণ জ্ঞান, দেশ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আদি সকলোবোৰ মই নিয়াৰিকৈ নিয়মিত সংগ্ৰহ আৰু অধ্যয়ন কৰি আহিছো। এই ক্ষেত্ৰত মোৰ নমস্য পিতৃ মাতৃৰ পৰাও যথেষ্ট সমৰ্থন আৰু উৎসাহ লাভ কৰিছো। উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই মোৰ প্ৰস্তুতি সৰ্বাংগ সুন্দৰ কৰি তোলাৰ চেষ্টা কৰিছো। বৰ্তমানৰ বাস্তৱ জীৱনৰ বিভিন্ন চাক্ষুষ পৰিস্থিতিৰ ছবি মই অনুধাৱন কৰি আহিছো। মই অভিজ্ঞ আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াৰ সৈতে কথা পতাৰ ক্ৰমাগত চেষ্টাও কৰিছো। মোৰ অধ্যয়নৰ বাটত তেওঁলোকৰ সাৰুৱা পৰামৰ্শ বিচাৰিছো আৰু তেওঁলোকৰ পৰা মন দি শুনিছো তেওঁলোকৰ সফলতা আৰু কোনো ক্ষেত্ৰত ব্যৰ্থতাৰ কাহিনী। সুদীৰ্ঘ অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তিসকলৰ পৰামৰ্শ আৰু আশীৰ্বাদেৰে মই দুগুণ উদ্যমেৰে মোৰ লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি চলাই আছো। উপসংহাৰ: প্ৰকৃততে সকলো মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত মহাজীৱনৰ মুক্ত যাত্ৰা কৰি সাফল্যৰ মিঠা স্বাদ লাভ কৰা, সফলতাৰ স্বৰ্ণসৌধ নিৰ্মাণ কৰা, মনৰ গহন কোণত নিৰ্দিষ্ট লক্ষ্য প্ৰাপ্তিৰ উদ্দীপনা শিখা প্ৰজ্বলিত কৰাটো প্ৰত্যেক মানুহৰ কৰ্তব্য। মানুহৰ লক্ষ্য এনে হোৱা উচিত যাৰ দ্বাৰা মানুহে মনুষ্যত্বৰ খৰ্ব নোহোৱাকৈ মানৱীয় ধৰ্মেৰে ব্যক্তি তথা সমাজৰ সাৰ্বিক কল্যাণ সাধনত ব্ৰতী হ'ব পাৰে। মই আশা কৰো প্ৰত্যেক মানুহৰ অন্তৰত নিজ নিজ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ চেতনা জাগ্ৰত হৈ হাজাৰ হাজাৰ প্ৰজ্ঞাৰ মনীষাৰ সৃষ্টি হয়। সমাজৰ আশাক বাস্তৱত ৰূপায়িত কৰা মানুহৰ লক্ষ্যই মানুহৰ সপোনে জাতীয় জীৱনত মহাজ্যোতিৰ সৃষ্টি কৰক। প্ৰতিজন মানুহে কৰ্ম প্ৰেৰণাৰে মহীয়ান হৈ লক্ষ্য প্ৰাপ্তি কৰি হ'ব লাগিব দেশৰ তথা জাতিৰ স্ৰষ্টা, দ্ৰষ্টা, পথ প্ৰদৰ্শক, শাসক, সাধক, কৰ্ণাধাৰ সকলো। শেষত অসমীয়া সাহিত্যৰ মহীৰূহ হোমেন বৰগোহাঞিদেৱৰ ভাষাৰে কওঁ,
মানুহৰ লক্ষ্য হ'ব লাগিব দয়া, মমতা, পৰহিতৈষী, সৌন্দৰ্য প্ৰীতি আদি হৃদয় বৃত্তিবোৰ আৰু সততা, সত্যবাদিতা আৰু আত্মসংযম আদি নৈতিক গুণবোৰৰ বিকাশ সাধন কৰি সম্পূৰ্ণ মানুহ হ'বলৈ চেষ্টা কৰা। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, মোৰ জীৱনৰ লক্ষ্যৰ ৰচনাখন ইমানতে সমাপ্ত হৈছে। ধন্যবাদ।